নমস্কাৰ দৰ্শকসকল প্ৰথমটো খবৰ 2025 চনৰ 8 ডিসেম্বৰ আজি বলিউডৰ বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ জন্মদিন 90 বছৰ কিন্তু জন্মদিন পালন কৰিবলৈ নাই অভিনেতাজন 2025 চনৰ 24 নৱেম্বৰ তাৰিখে মৃত্যু হ'ল বলিউডৰ অভিনেতা ধৰ্মেন্দ্ৰ পিছৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰিলে অহা 12 ডিসেম্বৰ তাৰিখে জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশিট দাখিল কৰা হ'ব আৰু জুবিন গাৰ্গৰ হত্যাক লৈ অখিল গগৈ গৌৰৱ গগৈয়ে ৰাজনীতি কৰিছে আৰু অখিল গগৈ গৌৰৱ গগৈয়ে শ্যাম কানু মহন্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে পিছৰটো খবৰ 2026 বৰ্ষৰ জানুৱাৰীৰ পৰা অসমৰ লাখ লাখ লোকে কেইটামান সুবিধা লাভ কৰিব গেছ সিলিণ্ডাৰ কিনিলে 250 টকা ৰাজসাহাৰ্য পাব আৰু জানুৱাৰী মাহৰ পৰা বাবু আঁচনি আহিব লৰাবোৰক পঢ়াৰ খৰচ দিব হিমন্ত চৰকাৰে আৰু জানুৱাৰী মাহৰ পৰা 100 টকাত লাভ কৰিব চেনি নিমখ দাইল আৰু 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনি 1250 টকা সলনি 3000 টকাকৈ দিব পাৰে হিমন্ত চৰকাৰে বা বিজেপি চৰকাৰে আৰু উদ্যমিতা আঁচনি নিযুত মইনা আঁচনি টকাৰো বৃদ্ধি হ'ব পাৰে পিছৰটো খবৰ মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 9 ডিসেম্বৰ তাৰিখে 3,70,000 নতুন হিতাধিকাৰীৰ বাবে মুকলি কৰি দিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা আপুনি জিঅ' টেকিং কৰিছিল যদি চৰকাৰী ঘৰ পোৱা তালিকাত আপোনাৰ নাম আছেনে নাই চাওক পিছৰটো খবৰ পদত্যাগী নেতা প্ৰফুল্ল কুমাৰ দাসৰ মন্তব্য মিয়া বিৰুদ্ধে কথা ক'লে বেয়া পায় গৌৰৱ গগৈৰ মিয়াৰ লগত মিলাপ্ৰীতিৰ বাবে স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰাটো অসম্ভৱ হৈছে আৰু ৰকিবুল হুছেইনৰ পৰামৰ্শ মতে চলে অসম প্ৰদেশ কংগ্ৰেছ ৰকিবুল হুছেইনৰ কথাতে উঠা বহা কৰে গৌৰৱ গগৈয়ে পিছৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল চিকিৎসকে কিন্তু ৰৈ ৰৈ বিনালে চিনেমাখন শ্বুটিং শ্ৰীলংকাৰ সাগৰত কিয় কৰিছিল জুবিন গাৰ্গক অৱহেলা কৰাৰ ওপৰত এটা তদন্ত হ'ব আজিলৈ বাতৰি ইমানেই আছিল বাতৰি ভাল পালে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা।